ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হৈছে এই বৈঠকত অংশগ্ৰহণ কৰিছে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ শীৰ্ষ নেতৃত্ব ৰণকৌশল বুলি একো কৰিবলগীয়া নাই আমি দুইখন চৰকাৰে যিখিনি ভাল কাম কৰিছো সেইখিনি কথাই আমাৰ দুইটা দল বা আটাইকেইটা দলে তৃণমূল পৰ্যায়লৈ লৈ যাম আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল এবাৰ আমি ফৰ্ম লৈ যাম সেই আমাৰ মিত্ৰ দলৰ বৰপেটা সমষ্টিয়ে হওক বা ডিব্ৰুগড় সমষ্টি বা শিৱসাগৰ সমষ্টিয়ে হওক আমি ফৰ্ম লৈ যাম ফৰ্মখিনিৰ আমি ভোটৰ কথা যিদৰে পাতিম কালি উল্লেখ কৰিছোঁ আপোনালোকৰ আগত আমি কি প্ৰাপ্য আঁচনিয়ে কাবাক যদি ঢুকি পোৱা নাই সেইখিনি মানুহৰ তথ্যখিনি আমি দলগতভাৱে আনি ৰাজ্য চৰকাৰক প্ৰেৰণ কৰিম এইখিনিয়ে কথা আৰু কিছু কথা থাকিলে আমি পৰৱৰ্তী সময়ত বৈঠকৰ পিছত আপোনালোকক জনাব পাৰিম হয় অগপৰ প্ৰাৰ্থী আমি ধুবুৰীতো আশা কৰিছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এতিয়া সেই আগৰ তোষামোদৰ ৰাজনীতি লাহে লাহে নাইকিয়া হৈছে হয় যিখিনি মিয়া মানুহ আছে মিয়া মানুহখিনি আছে কংগ্ৰেছৰ লগত মিয়া মানুহ আছে জাতীয় পৰিষদৰ লগত মিয়া আছে UDFৰ লগত কিন্তু আমাৰ অসম গণ পৰিষদ বা আমাৰ যিখিনি জনগোষ্ঠীয় চিন্তা চেতনাৰে সম্পৃক্ত সমৃদ্ধ আমাৰ দল গণশক্তিয়ে হওক বা UPPL হওক তেওঁলোকৰ লগত মিয়া নাই কিন্তু যিখিনি খিলঞ্জীয়া হিন্দু মুছলিমৰ আমাৰ দেশী গৰীয়া মৰিয়া জুলহা সৈয়দ এই যিখিনি আমাৰ খিলঞ্জীয়া মুছলিম মানুহ আছে বা প্ৰতিটো ধৰ্ম অকল মুছলিম বুলি নহয় খ্ৰীষ্টান জৈন শিখ বুদ্ধিষ্ট প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসম গণ পৰিষদ UPPL গণশক্তি বা আমাৰ বিজেপিৰ সৈতে আছে গতিকে ধুবুৰীতো আপোনালোকে সকলোৱে এটা কাৰণে প্ৰশ্ন সোধে যিহেতু সংখ্যালঘু অধ্যুষিত এলেকা তাৰ মিয়া মানুহখিনি আমাক ভোট দিয়াৰ সম্ভাৱনা কম কিন্তু প্ৰতিটো ধৰ্ম বৰ্ণৰ মানুহে বিশেষকৈ নৱপ্ৰজন্মৰ মানুহে যি দেখিছে 1 লাখ চাকৰি কিদৰে এইখন চৰকাৰে সম্পূৰ্ণ দুৰ্নীতি মুক্তভাৱে মেধাৰ ভিত্তিত দিছে তেওঁলোকে দেখিছে যে ৰাজধৰ্ম পালন কৰি দুইখন চৰকাৰে প্ৰতিটো আঁচনি অৰুণোদয়ৰ পৰা কৃষক সন্মান নিধিলৈকে কিদৰে প্ৰত্যেককে দিছে এই কথাখিনি তেওঁলোকে দেখিছে আৰু বিশেষকৈ মুছলিম সমাজৰ মহিলাসকল তেখেতসকল আজিৰ তাৰিখত নৰেন্দ্ৰ মোদীদেৱৰ লগত আছে আৰু আমাৰ ক্ষেত্ৰীয় ভিত্তিত আমাৰ মুখ্যমন্ত্ৰীদেৱৰ লগত আছে কাৰণ নাৰী শিক্ষা নাৰীৰ সুৰক্ষা আৰু নাৰীৰ মৰ্যাদা 3 তালাকৰ পৰা বহুবিবাহ প্ৰথা বিলুপ্ত কৰালৈকে বা 3 তালাকৰ পৰা বহুবিবাহ আৰু বাল্য বিবাহ এইবিলাক ৰোধ কৰাৰ বাবে দুইখন চৰকাৰে কেনেধৰণে অহুপুৰুষাৰ্থ কৰিছে আইমাতৃ সমাজে গম পাইছে গতিকে আমি ভাবোঁ মাতব্বৰী যদি কোনো হেঁচা প্ৰয়োগ কৰা নহয় আপোনালোকে দেখিব ধুবুৰীতো আইমাতৃসকলে আমাৰ মিত্ৰ দলক ভোট দিয়াৰ প্ৰবল সম্ভাৱনা আছে গতিকে ইতিবাচক চিন্তাৰে আমি আগবাঢ়িছোঁ আমি ইতিবাচক চিন্তাৰে আমি ভাবোঁ যে অলদো ইটছ এ বেটলফিল্ড ধুবুৰী কিন্তু আমি এটা খুব সুন্দৰ ফলাফল দেখাবলৈ সক্ষম হ'ম ইতিমধ্যে কৈছে যে ধুবুৰী 4টা সমষ্টি বিধানসভা সমষ্টিত আগতকৈ ফলাফল ভাল হ'ব লোকসভা সমষ্টিৰ অন্তৰ্গত আপোনালোকে নিজে ঘূৰিছে এই স্থানসমূহ নিশ্চয়কৈ এটা পূৰ্বানুমান কিবা এটা পাইছে পূৰ্বাভাস পাইছে যি আমাৰ জাতীয় ৰাজনৈতিক সামাজিক সাংস্কৃতিক সুৰক্ষাৰ বাবে আমি জাতীয় সংগঠনবিলাকে বা আমাৰ দৰে ৰাজনৈতিক দলবিলাকে বিগত সময়ছোৱাত আমি চিন্তা কৰি আহিছিলোঁ আমি দাবী জনাই আহিছিলোঁ আমি বিভিন্ন আলোচনাত বহিছিলোঁ সেই কথাখিনি প্ৰণালীবদ্ধভাৱে মোদী ডাঙৰীয়া অহাৰ পিছত খুব সুন্দৰভাৱে আগবাঢ়িছে আৰু আমি জননজনাৰ মাজতে স্বতঃস্ফূৰ্তভাৱে বুলি কওক বা ইলেকশ্যন কমিশ্যনৰ সদিচ্ছাৰ বাবে হওক ডিলিমিটেশ্যনে কিন্তু ক'ব নোৱাৰাকৈ প্ৰায় 100টাতকৈ অধিক আসন খিলঞ্জীয়া লোকৰ বাবে যেন সংৰক্ষণ কৰি গ'ল সুৰক্ষিত কৰি গ'ল তেনে কথা এটা স্পষ্ট হৈ আহিছে আৰু এই ডিলিমিটেশ্যনৰ পিছতেই হওক বা পূৰ্বৰে পৰা আমাৰ প্ৰবল শক্তি আছে ধুবুৰী জিলাৰ প্ৰায় 4টা সমষ্টিত যি 4টা সমষ্টিত এইবাৰ আমি বহু ভোটত জয়লাভ কৰিম আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আমি 14খনৰ ভিতৰত 12-13খন পাম সেইটো এটা সুকীয়া কথা ৰাইজে আশীৰ্বাদ দিব আপোনালোকে আমাক জনাইছে তাতকৈ সমান্তৰাল আমি লক্ষ্য কৰিম যে বিগত সময়ছোৱাত আমি 80টাতকৈ অধিক চিটত বা 83টা বা তেনেকুৱা ধৰণৰ চিটত বিল' 90 আমি মিত্ৰ দলে বা আমি আসন লাভ কৰিছোঁ বা বিভিন্ন সময়ত আমি অগ্ৰগতি লাভ কৰিছিলোঁ কিন্তু এইবাৰ এই নিৰ্বাচনত 12-13টা আসনৰ ওপৰঞ্চি 100খনতকৈ অধিক বিধানসভাত আমি অগ্ৰগতি লাভ কৰিম গতিকে আমি ভাবোঁ অসমবাসী ৰাইজে খুব সুন্দৰভাৱে এই কথাখিনি লক্ষ্য কৰিব 100খন আসন আমি বিধানসভাৰ বাবে পোৱাৰ যিটো পূৰ্বৰাগ সেই পূৰ্বৰাগটো আমি অনুধাৱন কৰিম এই লোকসভা নিৰ্বাচনতে ঠিক আছে আমি আপোনালোকক সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতিক্ৰিয়া শুনোৱালোঁ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ইতিমধ্যে তেখেতে উল্লেখ কৰিছে আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত বিভিন্ন কথা বতৰা আমি আপোনালোকক জনাইছোঁ যে আজি যথেষ্ট গুৰুত্বপূৰ্ণ এখন বৈঠক লোকসভা নিৰ্বাচন সন্দৰ্ভত বাজপেয়ী ভৱনত অনুষ্ঠিত হ'ব যাৰ বাবে শাসকীয় মিত্ৰজোঁটৰ অন্তৰ্গত আটাইকেইটা দলৰ নেতৃত্বকৈ উপস্থিত হৈছে বাজপেয়ী ভৱনত আমি আপোনালোকক সেই পৰিৱেশ